ৰাতি নদী ইপাৰত এনেকুৱা বালিচৰত এটা ককাই ভাই দুটা মই তিনিটাই জাল মাৰি আছোঁ। জাল মাৰি দিয়ে লগাই লৈছে। মই 7:30 বজাত আহিছিলে আপত ল'বৰ কাৰণে। তাৰপিছত মই বোলো এইফালে পানী বাঢ়ি আছে মই পাৰ নহওঁ। তাৰপৰা নাই বোলে মই সাঁতুৰি পাৰ হৈ যাম বুলি কৈ তাৰপৰা এডোখৰ পালে মানে একেবাৰে মাজলৈও যোৱা নাই, অলপ ছাইডৰ পৰাই মানে গৈছে প্ৰায় একঁকালমান পানী পৰা এনেকৈ পাৰ হৈ গৈছে। তাৰপৰা মই অলপ দূৰ দেখিলোঁ মানে ইমানলৈকে মই কৈছোঁ যে অলপ ছাইডলৈ কিনাৰলৈ যা, কিনাৰলৈ গ'লে মানে তই মানে ধৰিব পাৰিবি, বাচিব পাৰিবি চাগে। এতিয়ালৈকে মই বাচিব বুলিয়ে মই ভাবি আছোঁ, ওলাব বুলিয়ে তাৰমানে। সেইখনৰ ভাইকণ ভূঞা নাম চন্দ্ৰ শইকীয়া। এতিয়া উদ্ধাৰ কৰিবৰ কাৰণে মানে গোলাঘাটৰ পৰা NDF বাহিনীয়ে গোটেই যোগাৰ কৰিছে আৰু মানে চাইছে আৰু মানে। এডোখৰ মুফলানি বাগান গাঁও পৰে আৰু নদীখনৰ নাম দৈগুং নদী।